মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। মই হলো অসমীয়া মানুহৰ আটাইতকৈ সংগ্ৰামী আপোচবিহীন আৰু অসমীয়া মানুহৰ কলিজাত থকা মানুহ। গতিকে মোক বেলেগকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো চেষ্টা কৰি লাভ নাই, জনতাই গ্ৰহণ নকৰে। বহুত নামো দি চালে কোনেও গ্ৰহণ নকৰে। মই আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম।